ৰাজনীতিক খবৰ হাইলাকান্দিত ইউডিএফক ৰুধিবলৈ বিজেপিয়ে ৰণকৌশল প্ৰস্তুত কৰিছে। নিৰ্বাচনৰ পূৰ্বে সমষ্টিটোত বিজেপিৰ তৎপৰতা এতিয়া বৃদ্ধি পাইছে। প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ৰ পত্নী হ'ব পাৰে হাইলাকান্দিৰ বিজেপিৰ প্ৰাৰ্থী। আৰু এই চৰ্চা চলি থাকোঁতেই গৌতম ৰয়ৰ বাসগৃহত উপস্থিত হৈছে মন্ত্ৰী কৃষ্ণেন্দু পাল। গৌতম ৰয়ৰ সৈতে এঘণ্টা ধৰি আলোচনা কৰে আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গৌতম ৰয়ৰ সৈতে আলোচনা চলিছে। গৌতম ৰয়ৰ পত্নী হ'ব পাৰে এইবাৰ বিজেপি প্ৰাৰ্থী। গৌতম ৰয়ৰ সৈতে এঘণ্টা ধৰি আলোচনা চলিছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত। আৰু প্ৰসেনজিৎ দেৱৰয় আছে। পোনে পোনে প্ৰসেনজিতৰ কাষলৈ গৈছোঁ। প্ৰসেনজিৎ, এটা নতুন ৰাজনৈতিক সমীকৰণ। প্ৰসেনজিৎ, হয়, নিশ্চিতভাৱে ক'ব লাগিব যে আজি এক গুৰুত্বপূৰ্ণ সংবাদ ৰাজনৈতিক ক্ষেত্ৰত। প্ৰাক্তন মন্ত্ৰী গৌতম ৰায়ৰ ঘৰত আজি বৰাকৰ অভিভাৱক মন্ত্ৰী কৃষ্ণেন্দু পাল আহি উপস্থিত হয় আৰু দেখা গৈছে যে ইতিমধ্যে এক ৰাজনৈতিক চৰ্চা আৰম্ভ হৈছে হাইলাকান্দি জিলাত। কিয়নো সমাগত যিহেতু ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ হাইলাকান্দিৰ যি ১২১ নং যি সমষ্টি, এই সমষ্টিক লৈ ইতিমধ্যে বহুতৰে জল্পনা কল্পনা আৰম্ভ হৈছে। দেখা গৈছে যে বহুত বৰাক উপত্যকাৰ নেতাসকল এই সমষ্টিৰ ওপৰত ইতিমধ্যে চকু পৰিছে। এই সমষ্টিটো কোনে টিকেট লাভ কৰিব, আজিৰ দিনত বৰাক উপত্যকাত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে। ক'ব লাগিব ঋতুস্মিন, যিহেতু ৬ তাৰিখে হাইলাকান্দি জিলাত মুখ্যমন্ত্ৰী আহি উপস্থিত হ'ব আৰু মহিলা উদ্যমিতা আঁচনিৰ ধন যি চেক, লাখপতি বাইদেউৰ চেক বিতৰণ কৰিব আৰু সেই অনুষ্ঠানক প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰে কৃষ্ণেন্দু পালে নিমন্ত্ৰণ জনোৱাৰ কাৰণে আজি তেওঁৰ ঘৰত গৈছিলে। কিন্তু ক'ব লাগিব যিহেতু মন্ত্ৰী কৃষ্ণেন্দু পাল আজি গৌতম ৰায়ৰ ঘৰত গৈছিলে, যোৱাৰ পিছৰ ফালৰ সময়ৰ পৰা দেখা গৈছে যে ৰাজনৈতিক চৰ্চা আৰম্ভ হৈছে হাইলাকান্দি জিলাত বিভিন্ন প্ৰান্তত, বিভিন্ন ক্ষেত্ৰত। ইতিমধ্যে অনুমান কৰা গৈছে যে যি হাইলাকান্দি ১২১ নং সমষ্টি, যিহেতু গৌতম ৰায় যি বহুত দীৰ্ঘ সময়ত তেওঁ ৰাজনীতিৰ লগত জড়িত আছিলে, এক বৰ্ষীয়া ৰাজনীতিকবিদ আছিলে গৌতম ৰয়, আৰু গৌতম ৰয়ৰ যি ৰাজনৈতিক জীৱনৰ সমাপন ইতিমধ্যে হৈছে। বিজেপিয়ে হয়তো প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ক যি সহধৰ্মিনী মন্দিৰা ৰায়ক সেই ১২১ নং সমষ্টিৰ পৰা প্ৰাৰ্থী দিব পাৰে, সেই এনেকা অনুমান কৰা গৈছে। ক'ব লাগিব যে বিগত সময়ছোৱাত হাইলাকান্দি জিলাত ৩খন যি সমষ্টি আছিলে, ৩খন সমষ্টিৰ মাজত আজিৰ দিনত ডিলিমিটেশ্যন হোৱাৰ পিছত ২খন সমষ্টি হৈছে আৰু ২খন সমষ্টিত দেখা গৈছে যে ১২১ নং সমষ্টিত ইতিমধ্যে প্ৰায় ২ লাখৰ ওপৰতো হিন্দু যি ভোট আছে, সেই ভোট বেংক ইতিমধ্যে বিজেপি কেনেদৰে ৰণকৌশল তৈয়াৰ কৰে, সেই আজিৰ দিনত এয়া এক চৰ্চিত বিষয় হৈ পৰিছে। দেখা গৈছে যে গৌতম ৰায়ৰ ৰাজনীতিক শেষ জীৱনত যি মন্দিৰা ৰায়ক প্ৰাৰ্থী কৰোৱাই যি গৌতম ৰায়ক এক উপহাৰ দিবলৈ হয়তো বিজেপিয়ে এনেকুৱা চিন্তা চৰ্চা কৰি আছে। সেইমৰ্মে দেখা গৈছে যে বৰাক উপত্যকাৰ যি মন্ত্ৰী কৃষ্ণেন্দু পাল তথা তেওঁ হাইলাকান্দি জিলাৰ অভিভাৱক মন্ত্ৰী আজি প্ৰায় ১ ঘণ্টা জোৰা প্ৰাক্তন মন্ত্ৰী গৌতম ৰায়ৰ ঘৰত বৈঠকত মিলিত হয়। দেখা গৈছে যে সেই বৈঠকত বিজেপিৰ যি সভানেত্ৰী, উপসভানেত্ৰী মুন স্বৰ্ণকাৰো উপস্থিত আছিল আৰু বিজেপি দলৰ বিভিন্ন যি জ্যেষ্ঠ নেতাকৰ্মী এই বৈঠকত মিলিত হৈছিলে। গৌতম ৰায়ৰ ঘৰত এক বৈঠক হৈছিলে। দেখা গৈছে যে ২৬ৰ যি নিৰ্বাচনক লৈ ইতিমধ্যে যি ৰণদংকা ইতিমধ্যে আৰম্ভ হৈছে। ৬ তাৰিখে মুখ্যমন্ত্ৰী আহি উপস্থিত হ'ব হাইলাকান্দিত, মহিলা উদ্যমিতা আঁচনিৰ যি চেক বিতৰণ কৰিব। ইয়াক লৈ যি সম্পূৰ্ণ আজিৰ দিনত যি এক ৰাজনৈতিক যি বাতাবৰণ হাইলাকান্দি জিলাত সৃষ্টি হৈছে, ক'ব লাগিব যে বিজেপিয়ে যি হাইলাকান্দিৰ ২খন সমষ্টি কেনেকৈ উদ্ধাৰ কৰিব লাগে, ইয়াক লৈ এক কঠোৰ আৰু গম্ভীৰ ৰণকৌশল ইতিমধ্যে তৈয়াৰ কৰিছে আৰু এই ৰণকৌশলত ইতিমধ্যে নেতৃত্ব দিছে বৰাক উপত্যকাৰ মন্ত্ৰী কৃষ্ণেন্দু পাল। যিহেতু তেওঁ হাইলাকান্দি জিলাৰ অভিভাৱক মন্ত্ৰী, গৌতম ৰায়ৰ পত্নীক মন্দিৰা ৰায়ক বিজেপিয়ে প্ৰাৰ্থী বনোৱাব পাৰে, সেয়া এক লৈ জোৰ চৰ্চা চলিছে। ৰাজনৈতিক
আজিৰ দিনত অতিকৈ প্ৰাসংগিক হয়। হৈ পৰিছে কৃষ্ণেন্দু পাল গৌতম ৰায়ৰ ঘৰত যোৱাৰ কাৰণে। হয়, আপোনাক ধন্যবাদ জনাইছোঁ। গৌতম ৰয়, তেওঁৰ স্বাস্থ্য কিছু বেয়া, তেখেতৰ পত্নী বিজেপি প্ৰাৰ্থী হ'ব পাৰে এইবাৰ, আৰু মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশতে এই আলোচনা চলিছে বুলি চৰ্চা চলিছে। প্ৰাক্তন মন্ত্ৰী মাননীয় গৌতম ৰায় মহোদয় হাইলাকান্দি আহিছে, তো আমিও আহিছোঁ আশীৰ্বাদ লোৱাৰ কাৰণে, আৰু বহুত ডিছকাছ কৰিলোঁ হাইলাকান্দি বা বৰাকত বহুত খবৰাখবৰ মাননীয় মন্ত্ৰী বা প্ৰাক্তন মন্ত্ৰী মহোদয় আমাৰ পৰা জানিব বিচাৰিলে। আৰু বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় আগামী 6 ডিচেম্বৰ মানে হাইলাকান্দিলৈ আহিব, আৰু তাৰ কাৰণে আমি নিজে নিমন্ত্ৰণ দিবলৈ আহিছোঁ যে আমাৰ গৌতম ৰায় মহোদয় যাতে তাতে যায়। আর আমার মানে CM যেহেতু আহিব, CMও মানে আমাক মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৈছে, তো আমি এই কাৰণে আহিছোঁ যে প্ৰাক্তন মন্ত্ৰী মহোদয়ৰ লগত কথা বাৰ্তা পাতিলোঁ। নিৰ্বাচন হবে, বিজেপি জয়লাভ করবে, তাতে কোনো সন্দেহ নেই। 100% বিজেপি জয়লাভ করবে, তার কোনো সন্দেহ নেই। বরাক উপত্যকায় 10টা সিট বিজেপি জয়লাভ করবে। যখন আমি মন্ত্রী আসলাম, মন্ত্রীর অর্ধেক কাম আমার কাম সব হেমন্ত বিশ্ব হয়ে দিছে। স্টেডিয়াম যে আমি করছি স্টেডিয়াম জায়গা লইছি, পরে যে খুঁটি করতে একটা খুঁটির কোনো ফসল আসলো না। হেমন্ত বিশ্ব শর্মা গিয়া তোর দাম করে গিয়া 80,000 মানে ফলে বার হয়ে দিছে। এই অবস্থা থেকে আজকে বর্ষাপাড়া স্টেডিয়ামটা বানাইতে নিজে আসলে ভাইস প্রেসিডেন্ট, সুতরাং তার দানের ওভার নাই, তার আরো উচ্চ যাক, আরো তার হেমন্ত তার লিগে কিছু করা নাই, তার লিগে কিছু করতে পারতো আগে। যা মানুষের করছে এরকম মুখ্যমন্ত্রী আমি দেখছি না। মানে অসমৰ নহয়, ভাৰতৰ 1 নম্বৰ মুখ্যমন্ত্ৰী। ইয়েস, আমি কইছি আমার নাম তো আই গুয়াহাটি কাকে আইলে খান দিব সুশিচার লন্ডন মুম্বাই বা আমরা মনে গেলাম আর কেজরিওয়াল দিয়েছে, তার খাবার স্টাইল খুব ভালো, সব আইলে খান আমাদের তো গার্জিয়ান মিনিস্টারও